মেকআপৰ ডাব্বা গোটেই কিবা কিবি লৈছোঁ কাপোৰ এইটা স্পেচিয়েলি বহুত দৰকাৰী বস্তু হয় মোৰ কাৰণে এতিয়া মই লগাও লিপষ্টিক অকমান আৰু লিপষ্টিকটো মোৰ কাৰণে মেইন হয় আৰু লিপষ্টিকটো নলগালে কিবা আধৰুৱা যেন লাগে মোৰ আৰু মই পিন্ধিলো জিন্স আৰু টপ এনেকে অকমান আমি আজি ওলাই যাও তামুলপুৰ হাজবেণ্ডৰ কিবা এটা এক্সাম আছে এনেকে আমি এটা গৈ আছো ইমান ধুনিয়া চাওকচোন প্লেস বিলাক ইমান ধুনিয়া সাফা জায়গা হয় সেই কাৰণে ভাবিছো কোন ভিডিও কৰো ৰাস্তা বিলাক আমাৰ হেফালে আকৌ ৰাস্তাৰ কন্ডিশন বহুত ভাল ইয়াত থাকিও মানে বুজি পাইছে নে গুটে বেয়া বহুত বেয়া হৈ গৈছে কন্ডিশনটো ইমান বেয়া হৈছে ৰাস্তাৰ ইয়াতে ইমান ধুনিয়া কাম বিলাক কৰিছে ৰাস্তাৰ আৰু ৰাস্তাৰ বিলাক বহলো হৈছে অকমান সাইডবোৰ এইফালে আকৌ এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব শুনি গৈ আছে মোৰ ইমান বোৰিং লাগিছে মই ভাবিছো গান শুনি যাম তাৰে মাজে মাজে আমি দুজনে হাঁহি ধেমালিৰ মাজত এনেকে আহিছো ভাল লাগিছে আমি দুটা এনেকে আহিলে কিবা কিবি কথা পাতি যাও মনৰ কথাবিলাক আৰু চাওকচোন ইমান ভাল লাগিছে মোৰ কিবা আনকমন লাগে এইফালে আহি আৰু এনেকে আমি এটা সময়ত গাড়ীখন ৰখাই দিলো ফটো তুলিলো আৰু মোৰ জানাইছোন মই ৰীল বনাই ভাল পাও গতিকে ৰীলত ব্যস্ত হৈ গলো তাৰে পিছত হাজবেণ্ডে ক'লে এতে ৰীল বনাই থাকিলে নহব বলা আমি ঘৰৰ পৰা ৰাতিপুৱা আহিছো যে কিবা খাব মন গল সেই কাৰণে ভাবিলো কফি একাপ খাই দিও এনেকে মিঠাই আৰু কফি আৰু মোৰ ফেভাৰিট কালাগান মই বহুত ভাল পাও পুৰা খতম কৰি দিলো আৰু হাজবেণ্ডে এনেকে ৰখালে গাড়ীখন চাওকচোন পৰীক্ষা দিয়া পৰীক্ষাৰ্থীবিলাক আহিছে আৰু এতিয়া আমাৰ হাজবেণ্ডৰ পৰীক্ষা আছে যাব মই ৰখিব লাগিব কাৰণ মই আৰু এজনী বান্ধৱী লগ পালো আৰু এনেকে ৰখা বহুত আছে ভালো লাগিছে ফাইনালি এক্সাম শেষ হল আৰু আমি আহি গলো ৰেষ্টুৰেণ্টত এখন ৰেষ্টুৰেণ্টৰ নাম হৈছে দা মাফিয়া স্কাই আগতেও খাইছিলো খুব ধুনিয়া টেষ্টি খানা বনাই আপোনালোকে যদি তামুলপুৰ আহে এখন ৰেষ্টুৰেণ্টত সোমাব বহুত ভালকে বনাই আৰু স্পেচিয়েলি চাওকচোন ভিতৰ চৰাটো ইমান ধুনিয়াকে বাহিৰে কিছুমান ডেকোৰেশন কৰিছে আৰু ইয়াতে কালাৰ বিলাকো চাওক ইমান ধুনিয়াকে দিছে আৰু ভিতৰত লাইটিংৰ ব্যৱস্থা কৰি দিছে বাহৰ ভিতৰত যিবিলাক নেকি ডিজাইন বনাই মোৰ পুৰা হেপি লাগিছে কাৰণ নতুন নতুন লোক পাইছো আৰু মনৰ কথা সকলোৰে নিজৰ নিজৰ মনৰ কথাবিলাক শেয়াৰ কৰিছে পুৰা ভাল লাগিছে আৰু বিন্দাস আজি দিনটো গল আৰু ইয়াৰে পৰিবেশটো সঁচাই ভাল লাগিছে কিবা এটা আমিও খালো আৰু খোৱা হৈ গল হোৱাৰ পিছত আৰু এইফালে আকৌ হাজবেণ্ডে আকৌ কৈছে কিবা খাবা নেকি মই কৈছো আৰু ভোক নাই আৰু খাবলৈ আমি অৰ্ডাৰ কৰিছিলো ৰুটি আৰু কাৰী কাৰণ ভাত খাব পৰা কন্ডিশন নাই সন্ধিয়া হলে ভাত খাব নোৱাৰো সেইকাৰণে সিম্পল কে ৰুটি আৰু কাৰী খাইছো আৰু তাৰে পিছত আকৌ হাজবেণ্ডে দিছে চাহ একাপ খাও দিয়া মই কৈছো দিয়া অৰ্ডাৰ দিয়া চাহ খালেতো আৰু ভাল লাগিব ন সেইকাৰণে ভাবিলো চাহ একাপ খালো আহাৰ সময়ত আমি গুৰেশ্বৰ পালো 6:30 আৰু ভাবিলো ঘৰত যাই কিনো কৰিম অকমান ৰাখত সোমাই যাও যিহেতু আমি আহোতে ৰাখখন পাও এতিয়া সাংস্কৃতিক অনুষ্ঠানবিলাক চলি আছে নাটক চলি আছে আৰু গায়কও আহিব গায়ক চালে কিন্তু আমাৰ দেৰি হৈ যাব সেইকাৰণে ভাবিছো গায়ক নেচাও নাটকখনে চাও আমাৰ সাধাৰণতে প্ৰায় ঘৰবিলাকত লাগিয়ে থাকে শাহু বুৱাৰীৰ মাজত কাজিয়া এনেকুৱা ধৰণৰ নাটক পৰিবেশন কৰি আছে যি কোনো এখন ঘৰ নাই যত নেকি শাহু বুৱাৰীৰ মাজত কাজিয়া নাই প্ৰায় ঘৰতে লাগে প্ৰায় ঘৰতে কাজিয়া হয় আৰু তাৰে মাজতো ভাল হ'বও লাগিব ভালো হয় এনেকুৱা ধৰণৰ কাৰ্য চলিয়ে থাকে কোনো শাহু পারফেক্ট নহয় কোনো বুৱাৰী পারফেক্ট নহয় আৰু কোনো বুৱাৰীয়ে ঘৰতে শিকি নাহে কিছুমান কাম কোনো শাহুৱে আকৌ পৰিচালনা কৰাৰ অসুবিধা কৰে এনেকুৱা ধৰণৰ কাজিয়া চলিয়ে থাকিব সামাজিক ভাৱে আৰু ভালে কৰিছে আপোনালোকে দেখুৱাই সাংঘাতিক বস্তু আছিল এতিয়া আগে মিসকল এটা মাৰিবে তাৰ পিছত মই তোমাক ফোন কৰিম মই ৰেডি হৈ সব জানো কথা লাগে কোনে কথা কথা লাগে হ্যাঁ ও দম্পর দেখা লাগে কোনে নাম তো হ্যাঁ হ্যাঁ বন্ধ করা কইয়া যাচ্ছি সাথী করা হবে ওই বড় প্রবলেম কে কই বনাইছিলা কই কাই না বসে সালি হ্যাঁ মরে উঠে খারাপ করে দিলা কানে দিয়েছে সালা কে ও না তে ভাই না পড়ে না বলা বেউ উঠাও কাছে না লাগে কি করা কে না কাম কে ও মুত্তাতে খাইতে তুমি বসে গিয়ে জানালাম ও করে করে দিদা মা না কানে গা পড়ে নিচ্ছি
Mobile, mobile, mobile.